যোগে পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ কৰি সমাপ্ত কৰিলে আৰু নতুন সমষ্টিৰ ভিত্তিতেই বিধানসভা নিৰ্বাচন হ'ল আৰু পঞ্চায়ত নিৰ্বাচন হ'ল। বিধানসভা সমষ্টিৰ আকাৰ সলনি হোৱাৰ লগে লগে ইয়াত জনগাঁথনি সলনি হ'ল আৰু সমষ্টিৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়তবিলাকৰ যি চাৰিমাই আপোনালোকে জানে যে 7খন পঞ্চায়ত সোনকাইৰ পৰা দেৰগাঁও অন্তৰ্ভুক্ত হ'ল, 4খন পঞ্চায়ত গোলাঘাটৰ পৰা দেৰগাঁও সমষ্টিত অন্তৰ্ভুক্ত হ'ল আৰু 3.5খন পঞ্চায়ত 3.5খন যোৰহাটৰ পৰা দেৰগাঁও অন্তৰ্ভুক্ত হ'ল আৰু মাজুলীৰ পৰা এখন দেৰগাঁও। মই দেখিলোঁ শক্তিশালী কৰিব নোৱাৰোঁ তেতিয়াহ'লে দেৰগাঁও সমষ্টিত দলৰ অস্তিত্ব নাইকিয়া। মই প্ৰত্যেকখন সভাতে কৈ আহিছোঁ, পুৰণা দেৰগাঁও সমষ্টিটো কৈছোঁ, নতুন দেৰগাঁও সমষ্টিটো। নতুন দেৰগাঁও সমষ্টিটো গোলাঘাট, খুমটাই, পুৰণা দেৰগাঁও আৰু মাজুলী এই আটাইকেইটা সমষ্টিৰ পৰা ফালি ফালি আনি নতুন দেৰগাঁও সমষ্টি অন্তৰ্ভুক্ত হৈছে। এই নতুন দেৰগাঁও সমষ্টিত 22টা পঞ্চায়ত। আমি পঞ্চায়ত নিৰ্বাচনত আমি দেখিছোঁ আমাৰ সতীৰ্থসকলে কষ্ট স্বীকাৰ কৰি কাম কৰিছে, কিন্তু অকণমান টেকনিকেল ভুলৰ বাবেই আমি কেইটা পঞ্চায়তত আমি কেইবাটাও চিট হেৰুৱাব লগা হৈছে। গতিকে সেইবিলাক কাৰিকৰী বিজুতি আঁতৰাই অহা বিধানসভা নিৰ্বাচনত 50% ভোটেৰে সৈতে আমাৰ পাৰ্টীক জয়ী কৰাব লাগিব আৰু তাৰ বাবে আমি সকলোৱে কমৰত টঙালি বান্ধি আমি আৰু মাত্ৰ 7 মাহ আছে। এই 7 মাহ কাৰ্যকালত আমি আমাৰ নিজক শক্তিশালী কৰিব লাগিব আৰু তাৰ বাবে আমাৰ আটাইতকৈ অতি গুৰুত্বপূৰ্ণ বুথ কমিটিবিলাক সক্ৰিয় কৰিব লাগিব। বুথ কমিটি সক্ৰিয় হোৱাৰ লগে লগে আঞ্চলিক কমিটি, মণ্ডল কমিটি, সমষ্টি কমিটি আটাইবিলাকে শক্তিশালী হ'ব। কিন্তু ইয়াত আন্দোলন কৰি থাকোঁতে ছবি নাই হোৱা। দেৰগাঁও ৰাইজে নেতৃত্ব দিব জানে, আগুৱাব জানে। শ্বহীদ হৈছে আঘাতপ্ৰাপ্ত পিছত পৰৱৰ্তী সময়ত, কিন্তু বছৰ দেৰগাঁৱত আছে। কিন্তু সেই হিচাপে আমাৰ পিছৰ পৰ্যায়ত অসম পৰিৱৰ্তন কৰ্মীসকল, আমাৰ নিষ্ঠাবান কৰ্মীসকলে দেৰগাঁও বিধানসভা সমষ্টিটোত এতিয়া নেতৃত্ব এটা পৰ্যায়লৈ লৈ গৈছে আৰু অহা 6 মাহত আমি শক্তিশালীভাৱে হ'ব লাগিব। তাৰ কাৰণে আমি কেইটামান পৰামৰ্শ আগবঢ়াইছোঁ। অহা 14 আগষ্টৰ ভিতৰত প্ৰতিখন আমাৰ আঞ্চলিক কমিটি 23খন আছে, 22খন গাঁও পঞ্চায়ত, দেৰগাঁও পৌৰসভা, প্ৰতিটো বুথ কমিটিৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।